দুখীয়াকো নেৰিলে চোৰে লৈ গ'ল অজলা দম্পতীৰ উপাৰ্জনৰ একমাত্ৰ থল। দুখীয়াৰ নুগুচে দুখ, ঘাটে ঘাটে পানী খাই শুকাই কিয় মুখ। সঁচাই দুখীয়াৰ জীৱনটোৱেই দুখ, হেজাৰ চেষ্টা কৰিও দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব নোৱাৰি। চাওক এই অজলা দম্পতী। বঙাইগাঁও নগৰীয়া গাঁৱৰ ৰামকৃষ্ণ বৰুৱাৰ ৫টাকৈ গৰু চুৰি কৰি লৈ গ'ল চোৰে। অজলা দম্পতীৰ উপাৰ্জনৰ একমাত্ৰ থলেই আছিল গৰুকেইটা। গৰুৰ গাখীৰ বিক্ৰী কৰি কোনোমতে পেটে ভাতে খাই আছিল পৰিয়ালটোৱে, কিন্তু চোৰৰ চকু পৰিল গোহালিটোত। নিশা আন্ধাৰৰ সুযোগ লৈ গৰুকেইটা নি গোহালিটো উদং কৰি থৈ গ'ল। স্থানীয়ৰ অনুৰোধ যাতে প্ৰশাসনে কোনোমতে উদ্ধাৰ কৰি দিয়ে গৰুকেইটা। আমাৰ এই নগৰীয়া গাঁৱৰ ৰামকৃষ্ণ বৰুৱাৰ আজি চৰে গোটেই গোহালিটো মানে উদং কৰিলে। ৫টা গৰু আছিল, 2টা হালোৱা গৰু আৰু 2টা গাই আছিল, এটা দমৰা আছিল। গোটেই গৰুখিনি আজি চৰে মানে ৰাতিতে লৈ গ'ল। এতিয়া কথা হ'ল কি, আমি সকলোৱে সজাগ খবৰ হ'ল, মানে মই প্ৰশাসনকো অনুৰোধ জনাইছোঁ যাতে এই ববা মানুহজনৰ গৰুকেইটা যাতে পুলিচ প্ৰশাসনে যাতে উদ্ধাৰ কৰি দিয়ে, মানে নহ'লে তেখেতৰ বহুত হাল বাই কোনোমতে পৰিয়াল পোহপাল দি আছে, বহুত অসুবিধাৰ সৃষ্টি হ'ব। মই প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ যাতে গৰুকেইটা উদ্ধাৰ কৰি দিয়ে। এইটোৱে। দুজনে অজলা নেকি? দুজনে অজলা। গৰুৰ ওপৰতে নিৰ্ভৰ, গৰু খেতিৰ ওপৰতে নিৰ্ভৰ মেইনলি। আৰু হালোৱা গৰু আছে, এতিয়া হাল বাই এনেকৈ খেতি কৰিয়ে খায় আৰু। বঙাইগাঁৱৰ পৰা উত্তম কুমাৰ বৰ্মনৰ ৰিপৰ্ট, টাইম 8। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ? পাৱাৰ্ড বাই ডাটা মিছন।